নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইকো বেংক বিভাগৰ ফালৰ পৰা। যেহেতু ইকো বেংক বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে নতুনকৈ পোষ্ট মুকলি হৈছে। 532টাকৈ এপেণ্ডিক্সৰ পোষ্ট মুকলি হৈছে। যদি আপুনি পদসমূহত আবেদন কৰিব বিচাৰে তেনেহলে ভিডিঅটো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, সিলেকশন প্ৰসিডিউৰটো কেনে ধৰণৰ হ'ব, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যেহেতু এটা দেখিবলৈ পাইছে ইকো বেংক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 532টাকৈ এপেণ্ডিক্সৰ পোষ্ট মুকলি কৰিছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদিহে আপুনি আবেদন কৰিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো জয়েন কৰিব বিচাৰে, এটা আপোনালোকৰ যিটো লিংক আছে, লিংকত গৈ আপুনি জয়েন নাওত ক্লিক কৰি দিলে আপুনি হোৱাটছআপ চেনেলটোতো জয়েন হৈ ল'ব পাৰিব। ইয়াতে ইকো বেংকৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে এই পদসমূহৰ আপোনাৰ লাষ্ট ডেটটো যিহেতু 30 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ইকো বেংক ৰিক্ৰুটমেণ্টৰ ইয়াতে অভাৰভিউটো দিয়া আছে, আপোনালোকৰ দেখিবলৈ পাইছে। নেম অফ পোষ্টৰ হৈছে এপেণ্ডিক্সৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট যিহেতু 532টা পোষ্ট মুকলি হৈছে। অসমত আপোনালোকৰ ইয়াৰে 24টা পোষ্ট দেখিবলৈ পাব। চেলাৰী ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে 15,000 পৰা আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম দেখিবলৈ পাইছে, যিহেতু ইকো বেংকৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। লগতে আপোনালোকে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম আপুনি 20 বছৰ পৰা মেক্সিমাম 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SC/ST হয় 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBC NC হ'লেও 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ হ'লে 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ OBC NC হ'লে 13 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ SC/ST হ'লে আপুনি 15 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কৰাৰ আগতে আপুনি অফিচিয়েল নোটিছখন চেক আউট কৰি ল'ব। ইয়াতে আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দিয়া আছে, কি লাগিব, আপোনালোকৰ কি ডকুমেণ্ট লাগিব, 10 পাছ 12 পাছ গ্ৰেজুৱেট সকলোৱে পদসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ দিয়া আছে। যিসকল আপোনাৰ UR EWS OBC হয় তেওঁলোকে 800 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু SC/STৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। যিসকল জেনেৰেলৰ হয়, EWSৰ হয়, OBCৰ হয় তেওঁলোকে 800 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিলে আবেদন কৰিব পাৰিব। আৰু যিসকল SCৰ বা STৰ হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পেমেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পেমেণ্ট কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় পদসমূহৰ প্ৰতি, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ। তাতে গৈ আপোনালোকে আবেদনৰ লিংকটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এই পেজটোত ওলাই যাব। এই পেজটোত ওলোৱাৰ পিছতে আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। তাতে আপোনালোকৰ ইম্পৰ্টেণ্ট ৱেক লিংক ছেকশ্যনত গৈ আপোনালোকৰ যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যন আছে তাতে ক্লিক কৰি আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মটোত ক্লিক কৰি আপুনি লগ ইন কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেটটো যিহেতু 21 অক্টোবৰ তাৰিখৰ পৰা আবেদনটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 30 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।